हेलो बंधुসকল যদি আপুনি এজন এনপিএছৰ কাস্টমাৰ আৰু এনপিএছৰ মোবাইল এপটোত ষ্টেটমেন্ট ডাউনলোড কৰিবলৈ যায় তেতিয়াহলে আপুনি দেখা পাব মাত্ৰ 4টা বছৰৰ ষ্টেটমেন্ট আপুনি ডাউনলোড কৰিবলৈ পাৰিব লাষ্ট 4টা বছৰৰ ষ্টেটমেন্ট তাত দেখুৱা হয় তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে কিন্তু যদি সেই 4টা বছৰৰ আগৰো ষ্টেটমেন্ট আপুনি ডাউনলোড কৰিবলগীয়া হয় তেতিয়াহলে আপুনি কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছৰ ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো ইয়াত গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ কৰিম CRA-NSDL আৰু সাৰ্চ কৰি দিম যেতিয়া CRA-NSDL টাইপ কৰিম ওপৰত আপুনি দেখা পাব প্ৰথমটো সাৰ্চ ৰিজাল্টে CRA-NSDL CRA-NSDL.com এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এনপিএছৰ লগইন পেজটোত আহি যাম ইয়াত প্ৰথমটো লগইন অপচনে আছে সাবস্ক্ৰাইবাৰ্ছৰ কাৰণে তাৰ পিছত নোডেল অফিচাৰ্ছৰ কাৰণে আছে আমি সাবস্ক্ৰাইবাৰ্ছৰ অপচনটোতে যাম ইয়াত প্ৰথমতে ইউজাৰ আইডিত আপোনাৰ প্ৰান নম্বৰটো লিখিব লাগিব পেন নম্বৰ নহয় প্ৰান নম্বৰ পাৰ্মানেন্ট ৰিটায়াৰমেন্ট একাউন্ট নম্বৰ जो এনপিএছৰ নম্বৰটো একাউন্ট নম্বৰটো আছে হেতু ইয়াত লিখি দিয়ক আৰু তাৰ পাছত যেটো পাসওয়াৰ্ড আপুনি ইয়াত বনাই ৰাখিছে হেতু ইয়াত ভৰাব যদি আপুনি পাসওয়াৰ্ড বনোৱা নাই যদি আপুনি ইয়াত আগতে ৰেজিষ্ট্ৰেচন কৰা নাই প্ৰথমবাৰ কৰিবলৈ গৈ আছে আপুনি ৰিসেট পাসওয়াৰ্ডৰ ওপৰত গৈ আপোনাৰ পাসওয়াৰ্ডটো আপুনি বনাই লওক আপোনাৰ প্ৰান নম্বৰ ভৰাই পেলাই এতিয়া এই ক্যাপচা কোডটো ভৰাই দিয়ক 51+3 দেখুৱাই আছে হেতু প্লাস কৰি ইয়াত ভৰাই দিয়ক আপোনাৰ ক্ষেত্ৰত যিকোনো এটা আহিব পাৰে আপুনি হেতু থৈ দিব এতিয়া আই আন্ডাৰষ্টেণ্ডৰ আগত যেটো বক্স আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ পিছত সাবমিট কৰি দিব সাবমিট কৰাৰ পাছতে আপুনি আপোনাৰ এনপিএছ একাউণ্টত লগইন হৈ যাব ইয়াত যেহেতু আমি এনপিএছৰ পুৰণা ষ্টেটমেন্ট ডাউনলোড কৰিব লাগিব গতিকে সেই কাৰণে একাউণ্ট ষ্টেটমেন্টৰ ওপৰত আমি কাৰ্সাৰটো ৰাখিম যেতিয়া একাউণ্ট ষ্টেটমেন্টৰ ওপৰত কাৰ্সাৰটো ৰাখিম তেতিয়া ট্ৰানজেকচন ষ্টেটমেন্টৰ যেটো লিংক আছে হেতুৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পিছত এই পেজটোত আহি যাম ইয়াত আপোনাৰ নামটো আৰু প্ৰান নম্বৰটো দেখা পোৱা যাব এতিয়া ফাইনান্সিয়েল ইয়াৰ আপুনি সিলেক্ট কৰিব লাগে এইটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক চাওক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটা দীঘলীয়া লিষ্ট পাব ফাইনান্সিয়েল ইয়াৰৰ মই যেটো 2018 তে এনপিএছত এনৰোল হৈছিল তেতিয়াৰ পৰা এতিয়ালৈ সকলোবিলাক ফাইনান্সিয়েল ইয়াৰ দেখা পোৱা গৈছে ধৰি লোৱা হওক মই 2013-14 ডাউনলোড কৰিব বিচাৰিছো হেতু সিলেক্ট কৰি লম তাৰ পাছত ইয়াত কোৱাৰ্টাৰ অল কৰি দিম যেহেতু আমি গোটেইটা কোৱাৰ্টাৰৰ কাৰণে ষ্টেটমেন্ট ডাউনলোড কৰিব লাগিব এটা বছৰ আৰু যদি আপুনি কোৱাৰ্টাৰ 1-2 সিলেক্ট কৰে তেতিয়া হলে 3 মাহৰ ষ্টেটমেন্ট পাব গতিকে হেতু অল থাকিব দিয়ক তাৰ পাছত টায়াৰ 1 টো সিলেক্টেড থাকিব দিয়ক আৰু জেনাৰেট ষ্টেটমেন্টৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক যেতিয়া জেনাৰেট ষ্টেটমেন্টৰ ওপৰত ক্লিক কৰি দিম আপোনাৰ ষ্টেটমেন্টটো ইয়াত ওলাই যাব আপুনি তলৰ ফালে গলে পেজটোৰ আপোনাৰ ষ্টেটমেন্ট বিলাক ইয়াত দেখা পোৱা যাব এতিয়া এই পেজটো যদি ডাউনলোড কৰিব লাগে তেতিয়া হলে ইয়াত প্ৰিন্ট এক্সেল বা পিডিএফ এই তিনিটা অপচন আছে তাৰ ওপৰত যিকোনো এটাৰ ওপৰত ক্লিক কৰি আপুনি এটো ডাউনলোড কৰি ল'ব পাৰে বন্ধুসকল এনেকৈয়ে আপুনি যদি এনপিএছৰ পুৰণা মানে আপুনি যেতিয়াৰ পৰা এনপিএছৰ এনৰোল হৈছে তেতিয়াৰ পৰা ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়া হলে এক বছৰৰ ষ্টেটমেন্ট আপুনি একেলগে ডাউনলোড এনে ধৰণে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ এপটোত গৈ আপোনাৰ পুৰণা ষ্টেটমেন্ট যেতিয়াৰ পৰা এনপিএছত এনৰোল হৈছে তেতিয়াৰ পৰা এতিয়ালৈ ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ